সেনাবাহিনী বা ভাৰতীয় মানুহৰ যদি ভাৰতবৰ্ষৰ যদি আপোনালোকে বিৰোধিতা কৰে তেনেহ'লে তাতকৈ লাজৰ কথা হ'ব নোৱাৰে। আজি বিশেষকৈ কালি পাৰ্লামেণ্টত ডিবেট হৈছে অপাৰেশ্যন সিন্দুৰ লৈ, ভালে কথা আৰু। কিন্তু কালি গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো বক্তব্য শুনা পালোঁ তাতে এটা ক্লিয়াৰ হৈ গ'ল যে তেওঁ ভাৰতৰ সাংসদ হয়, তেওঁ পাকিস্তানৰ সাংসদো হ'ব লাগিছিল। একদম ক্লিয়াৰ কথা। কালি পাকিস্তানৰ যিখিনি মিডিয়া আছে এই মিডিয়াবোৰে যে গৌৰৱ গগৈক এনেকুৱা এপ্ৰিচিয়েট কৰিলে, মানে গৌৰৱ গগৈৰ পপুলাৰিটি এনেকুৱা বৃদ্ধি পাইছে পাকিস্তান, তেওঁতো আগেতো আছিলে, কালিৰ পৰাতো একদম পূৰা একদম হৈ গৈছে, মানে গৌৰৱ গগৈৰ পপুলাৰিটি পূৰা একদম। সেইটো কাৰণে তেওঁ ভাৰতবৰ্ষৰ সাংসদ নহয়, পাকিস্তানৰ সাংসদটো হ'ব লাগিছিল। কাৰণ শত্ৰু দেশ এটাই যেতিয়া বেলেগ দেশৰ এজন যেতিয়া সাংসদ বা হেৰিয়াৰ যেতিয়া গুণগান কৰে তাৰ অৰ্থটো বুজিব লাগে বস্তুটো। সেইটো কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে যি কথাখিনি কৈছিলে আৰু যে গৌৰৱ গগৈৰ লিংকৰ কথা, পাকিস্তানৰ লিংকৰ কথা, এইটো একদম ক্লিয়াৰ হৈ গ'ল আৰু যে গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো পাকিস্তানৰ লগত যিটো মৰম, আৰু এই মৰমখিনি খালি পাকিস্তান যাৱালৈ সীমাবদ্ধ থকা নাই। আপোনাৰ ভাৰতবৰ্ষৰ সংসদ যেতিয়া হয়, অধিৱেশন যেতিয়া হয়, গোটেই বিশ্ব সেইখিনি চাই থাকে। আৰু সংসদত যে পাকিস্তানক সহায় কৰাৰ কাৰণে যিখিনি কথা কালি ক'লে সংসদত, তাতকৈ দুখৰ কথা, তাতকৈ লাজৰ কথা হ'ব নোৱাৰে। অপাৰেশ্যন সিন্দুৰ হোৱাৰ পিছতে অপাৰেশ্যন সিন্দুৰৰ ছাকচেছ বা অপাৰেশ্যন সিন্দুৰৰ যোগেদি পাকিস্তানৰ যে উচিত শিক্ষা দেওয়া হৈছে তাৰ কাৰণে গোটেই ৰাইজে, গোটেই ভাৰতবৰ্ষৰ ৰাইজে এইটো এপ্ৰিচিয়েট কৰিলে। কিন্তু অতি দুখৰে ক'ব লগা হৈছে যে সংসদৰ মাজমজিয়াত বা বিভিন্ন জেগাত আমি দেখা পাইছোঁ যে এই যে এণ্টি ইণ্ডিয়ান ভাৰতবৰ্ষৰ যে সৈন্যবাহিনী, ভাৰতবৰ্ষৰ যে ছিষ্টেম, সিহঁতৰ এগেইনষ্টত যাই কেনে কংগ্ৰেছৰ যিবিলাক কথাবিলাক ক'লে, মই ভাবোঁ তাতকৈ দুখৰ কথা, তাতকৈ লাজৰ কথা হ'ব নোৱাৰে। আৰু সিহঁতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।